1 অক্টোবৰৰ পৰা টিউটৰসকলৰ দৰমহা বাঢ়িব। কথাখিনি পুনৰ ঘনাই শুনিব ধৰা হৈছে। সাধাৰণ নিৰ্বাচনৰ আগে যোৱাবাৰো আমি কথাখিনি শুনিছিলোঁ, সকলোৱে শুনিছিলে। এতিয়া পুনৰ আকৌ শুনিবলৈ পোৱা গৈ আছে। কিয় বা? আকৌ নিৰ্বাচন আহি আছে নেকি? और मैं 2-3 खुश खबर देना चाहता हूं। 1 अक्टूबर से ट्यूटर का दरमाहा बढ़ेगा, 1 अक्टूबर से आंगनबाड़ी का दरमाहा बढ़ेगा, 1 अक्टूबर से मिड डे मील का जो खाना देते हैं ये लोगों का भी दरमाहा बढ़ेगा और 1 अक्टूबर से आशा का भी दरमाहा बढ़ेगा। ये सारा काम भी 1 अक्टूबर से हम करने जा रहा हूं। साथ साथ में जो भी प्रोविंशियलाइजेशन का काम बाकी है स्कूल का, ये भी हम जल्दी जल्दी करने के लिए जा रहा हूं। माननीय मुख्यमंत्री महोदय কিছুমান কথাই আমাক আশ্চৰ্য কৰি তোলে। অসমৰ বিভিন্ন দল সংস্থা সংগঠনসমূহে নিজৰ প্ৰাপ্যৰ হকে নিজৰ ন্যায্য দাবীৰ বাবে আন্দোলন বা প্ৰতিবাদ কৰি আহিছে। এইবাৰো কিছুমান সংস্থা বা সংগঠনে নিজৰ প্ৰাপ্যৰ হকে গুৱাহাটীত আমি আন্দোলন কৰা দেখিবলৈ পাইছিলোঁ। আৰু সেই আন্দোলনৰ পৰিপ্ৰেক্ষিতত সাংবাদিকসকলে তেখেতক সোধা প্ৰশ্নৰ উত্তৰত তেখেতে কৈছিলে যে আন্দোলনসমূহ নিৰ্বাচনমুখী হ'ব নালাগে, অৰ্থাৎ নিৰ্বাচন আহি আছে, গতিকে সেই সুযোগ গ্ৰহণ কৰি আন্দোলন কৰিব নালাগে। কথাখিনি হয়ো এটা সংস্থা বা এটা সংগঠনে বা যিটো বিভাগৰ সেই সংগঠন বা সংস্থা তেওঁলোকে ন্যায্যতাৰ বাবে নিৰ্বাচনলৈ কিয় ৰৈ থাকিব লাগে? যিকোনো সময়ত নিজৰ ন্যায্যতাৰ বাবে তেওঁলোকে নিজৰ আৱাজ উঠাব লাগে, ধৰিব লাগে। অকল নিৰ্বাচন আহিছে বুলি কিয় কৰিব লাগে? সেইখিনি শুদ্ধ কথা। এইটো কথা হ'ল অন্যান্য বহুত সংগঠনৰ দৰে আমি দেখিবলৈ পাইছোঁ অসমৰ টিউটৰসকলেও 2022 চনৰ পৰাই নিজৰ প্ৰাপ্যৰ হকে ন্যায্যতাৰ দাবীত আন্দোলন কৰি আহিছে, প্ৰতিবাদ কৰি আহিছে। কিন্তু সেই প্ৰতিবাদৰ উত্তৰসমূহ বা প্ৰতিবাদৰ এক সঁহাৰি সূচক মন্তব্যবোৰ চৰকাৰৰ পৰা আমি দেখিবলৈ পোৱা নাই। অকল চৰকাৰৰ পৰা সেই সঁহাৰি আহে ঠিক নিৰ্বাচনৰ আগে। গতিকে কথাখিনি একপক্ষে হ'ব নালাগে, নিৰ্বাচনমুখী আন্দোলন হ'ব নালাগে আৰু সঁহাৰিবিলাকো নিৰ্বাচনমুখী হ'ব নালাগে। সেইখিনি স্পষ্ট কথা। আন্দোলন নিৰ্বাচনমুখী হ'ব নালাগে আৰু উত্তৰসমূহ নিৰ্বাচনীমুখী হ'ব নালাগে, কৰ্মসমূহ। সেইখিনি কথা আমি সকলোৱে অনুভৱ কৰিছোঁ, দেখিছোঁ। 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে সকলে 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত, সেই সময়ত মুখ্যমন্ত্ৰী আছিল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু শিক্ষামন্ত্ৰী আছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। সেই 5 ফেব্ৰুৱাৰী তাৰিখে সৰুসজাই ষ্টেডিয়ামত প্ৰাত্যহিকৰণৰ নামত ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলক যি হুকুম পত্ৰ প্ৰদান কৰা হৈছিলে, সেই হুকুম পত্ৰটো আছিলে টিউটৰ নামেৰে প্ৰাত্যহিকৰণ কৰা হুকুম পত্ৰ। জানি আচৰিত হ'ব যে 4 ফেব্ৰুৱাৰী 2021 চনলৈকে কোন প্ৰাত্যহিকৰণৰ আওতাত পৰিব, কোন প্ৰাত্যহিকৰণৰ আওতাৰ পৰা বঞ্চিত থাকিব, সেইখিনি কোনেও স্পষ্টভাৱে ধৰিব পৰা নাছিল। আৰু 2021 চনৰ সেই 5 ফেব্ৰুৱাৰী তাৰিখৰ পূৰ্বে প্ৰাত্যহিকৰণটো কেনেকুৱা ধৰণৰ হ'ব আৰু কি হ'ব কথা, সেইখিনি কথা কোনেও কেনেধৰণৰ এপইণ্টমেণ্ট হ'ব, কিমান দৰমহা হ'ব, সেইখিনি কথা কোনেও স্পষ্ট নাছিল। ঠিক মেট্ৰিকৰ আমাৰ সচৰাচৰ দেখা যায় মেট্ৰিকৰ পৰীক্ষাৰ প্ৰশ্ন কাকতসমূহ ঠিক পৰীক্ষাৰ কিছু সময় পূৰ্বেই খোলা হয়। এই টিউটৰসকলৰ বাবে সেই প্ৰাত্যহিকৰণ প্ৰক্ৰিয়া যিটো হুকুম পত্ৰ, ঠিক সেইদৰে সেই মঞ্চতে খোলা হৈছিল বুলি খোলা যেন আমাৰ অনুমান। ইমানেই গোপন, ইমানেই এক অভিসন্ধিমূলকভাৱে কৰাৰ নিচিনা কৰ্ম কৰা হৈছিলে। তেতিয়াই সেই শিক্ষকসকলে নিজৰ হুকুম পত্ৰ নিজৰ হাতত পাইছিলে আৰু যিখিনি কথা লিখা আছিল সেইখিনি যেতিয়া পঢ়িছিলে তেওঁলোকৰ অৱস্থাটো শিল পৰা কবৰ দৰে হৈছিল। কিং কৰ্তব্য বিমূঢ়, কি কৰোঁ কি নকৰোঁ। সেই শিক্ষকৰ পৰা এতিয়া টিউটৰলৈ অৱনমিত কৰাৰ নিচিনা এক পৰিস্থিতি আৰু দৰমহাৰ ঠাইত 10,800 টকা বা 14,000 টকা বা মহাবিদ্যালয় পৰ্যায়ত
তেনেকুৱা এক সীমিত ফিক্স পে ৰেমুনেশ্যন ৱেজেছ, কাৰণ ৱেজেছ কেটেগৰীত ৰখা হৈছে। গতিকে এনে এটা স্থিতিত ভেঞ্চাৰ বিদ্যালয়ৰ সেই শিক্ষকসকলে কি কৰিব? মনত এক সান্তনা, নাই মোমাইতকৈ কণা মোমাই, সেই সান্তনাৰে সেইখিনি গ্ৰহণ কৰিবলগীয়া হ'ল আৰু মঞ্চত ঘোষণা কৰা হৈছিল, এতিয়া ট্ৰেকত সোমাই লওক, পৰ্যায়ক্ৰমে আপোনালোকৰ উন্নতিটো হ'ব। তো সেইখিনি কথা এক খন্তেকীয়া এক সান্তনা লৈ আশ্বস্ত হ'ব নোৱাৰাকৈ আহি ডিউটিত জইন কৰিছিলে। তাতকৈ এটা দুখ লগা কথা, 2011 চনৰ আইন মতে 2013 চনত যি প্ৰাধিকৰণ কৰা হৈছিলে, তাৰ পিছৰ পৰা কিছুমান কথাক লৈ পেলাই মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ কৰা হৈছিল আৰু সেই গোচৰৰ অচিলাতেই মাননীয় উচ্চ ন্যায়ালয়ে সেই আইনটি অবৈধ বুলি কোৱাৰ বাবে চৰকাৰক 6 মাহৰ ভিতৰত নতুন আইন ৰচনা কৰিবৰ কাৰণে নিৰ্দেশ দিছিল। সেই মৰ্মে 2016 চনত এই আইনটো ৰচনা কৰিবৰ কাৰণে আৰম্ভ কৰিছিলে এই সময়ৰ চৰকাৰে, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া চৰকাৰে। আৰু সেই আইনটো ৰচনা কৰিবৰ কাৰণে শিক্ষামন্ত্ৰী মহোদয়ে দায়িত্ব দিছিলে, যাৰ সহায়ত এই আইনটো ৰচনা কৰা হৈছে বুলি আমি গম পাইছোঁ, R.C. জৈন ডাঙৰীয়া। একপক্ষীয়ভাৱে অসমৰ শৈক্ষিক ব্যৱস্থা, শৈক্ষিক সমাজ, শিক্ষকসকলৰ অৱস্থা, ভেঞ্চাৰ স্কুলৰ স্থিতি, সেইখিনি কথা কোনো ধৰণৰ কোনো পক্ষৰ লগত আলোচনা নকৰাকৈ, যিহেতু ষ্টেক হোল্ডাৰৰ লগত আলোচনা সাপেক্ষে কৰিবৰ কাৰণে মাননীয় উচ্চ ন্যায়ালয়ে কৈছিলে, সেইখিনি কথা কোনো ধৰণৰ পালন কৰা দেখা নগ'ল। একপক্ষীয়ভাৱে আইনটো 16 চনত ৰচনা কৰা হ'ল আৰু 17 চনত সেই আইনটি প্ৰণয়ন কৰা। সেই 17 চনৰ আইনৰ আওতাত, সেই 17 চনৰ আইন মতে এই ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলক বা ভেঞ্চাৰ স্কুলক প্ৰাদেশিকৰণ কৰা হ'ল। অৱশ্যে ইয়াত এটা কথা ক'ব লাগিব যে ভেঞ্চাৰ স্কুলবিলাক বা ইনষ্টিটিউশ্যনবিলাকক প্ৰমিচিলাইজ কৰা হোৱা নাছিল। অল ইনষ্টিটিউশ্যনৰ যিখিনি পোষ্ট আছে, সেই পোষ্টত থকা কিছু ব্যক্তি প্ৰমিচিলাইজ কৰা হৈছিল। তাতো দুটা প্ৰকাৰে বঞ্চিত হ'ল। এটা প্ৰকাৰে বঞ্চিত হ'ল, স্কুলটোৱে বঞ্চিত হ'ল আওতাত পৰা, আৰু এটা প্ৰকাৰ হ'ল আওতাত পৰা স্কুলৰ পৰা কিয়দাংশ, একাংশ শিক্ষককহে আওতাত সুমিয়াই টিউটৰ সজাই ফিক্স পে ৱেজেছ দিয়া। আৰু যিসকল বঞ্চিত হ'ল, ভেঞ্চাৰ বা যিসমূহ ভেঞ্চাৰ স্কুল সমূলি বঞ্চিত হ'ল, আওতাত পৰা নাই, আনহাতে যিসমূহ ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলক আওতাত সোমোৱাই দিয়া হ'ল, তাৰ পৰাও একাংশ শিক্ষকক বঞ্চিত কৰি ৰখা হৈছে। তেওঁলোকেও আজিলৈকে যেতিয়াৰ পৰা বঞ্চিত হৈছে, তেতিয়াৰ পৰাই প্ৰতিবাদ কৰি আহিছে, দাবী জনাই আহিছে, ন্যায্যতাৰ বাবে প্ৰাপ্যৰ হকে তেওঁলোকেও চিঞৰি আছে। কিন্তু আজিকদি তেওঁলোকৰ কোনো ধৰণৰ উপকৃত হোৱা আমি দেখা পোৱা নাই। তেওঁলোকে এতিয়াও এই বৈষম্যৰ ধাৰাত লাঞ্ছিত হৈ আছে। 2021 চনৰ প্ৰভিঞ্চিয়েলাইজ কৰাৰ পিছতে যি হিচাপে প্ৰভিঞ্চিয়েলাইজ কৰিছে, তাৰ পিছতেই সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই বিধানসভাত দিয়া ভাষণ, তেওঁ কৈছিলে যে যিসকল নাই পৰা, আওতাত পৰা নাই, তেওঁলোকে অধৈৰ্য হ'ব নালাগে, তেওঁলোককো পৰ্যায়ক্ৰমে আমি আওতাত আনিম, সকলোৰে কাম কৰিম। শিক্ষা, আপোনালোকে যোৱাকালি প্ৰশ্ন কৰিছে, প্ৰাদেশিকৰণৰ বিষয়টো স্পৰ্শকাতৰ বিষয়, এইটো আমি অস্বীকাৰ কৰা নাই। আমি যিখন আইন প্ৰণয়ন কৰিছিলোঁ, আইনৰ আধাৰত যিবিলাক বিদ্যালয়ে ধাৰাসমূহ পূৰণ কৰিছে, তেখেতসকলক আঁকোৱালি লোৱা হ'ল। কিছুমান ৰৈ গ'ল সঁচা, কিন্তু এইবিলাক আমি বিবেচনা কৰিম, আমি এইবিলাক বাদ নিদিওঁ। সেইকাৰণে যিসকলে এই ক্ষেত্ৰত আন্দোলন কৰি আছে, মই তেখেতসকলক এই কথাটো অত্যন্ত নিষ্ঠাৰে ক'ব বিচাৰোঁ যে তেখেতসকলে চিন্তা কৰিব নালাগে, চৰকাৰে গোটেই বিষয়টো পৰীক্ষা নিৰীক্ষা কৰি আছে। আশ্বস্ত কৰিবৰ কাৰণে তেখেতে কৈছিল, কিন্তু সেইখিনি কথা যে সেই সময়ৰ খন্তকীয়া আশ্বাস আছিল, সেইখিনি কথা প্ৰমাণিত হ'ল। তাৰপিছতো আমি দেখিবলৈ পাইছোঁ, নিম্ন প্ৰাথমিক পৰ্যায়ৰ পৰা আৰম্ভ কৰি হাইস্কুল বা হায়াৰ ছেকেণ্ডেৰী বা কলেজ লেভেললৈকে যিসমূহ টিউটৰ আছে, বৰ্তমান টিউটৰ সজাই থোৱা আছে, সেই একত্ৰিতভাৱে ঐক্যভাৱে বিভিন্ন মাধ্যমেদি তেওঁলোকে দাবী জনাই আহিছে। তেওঁলোকক এই টিউটৰ শব্দটো গুচাই দিব লাগে আৰু শিক্ষকৰ মৰ্যাদা
ঘূৰাই দিব লাগে। সামাজিক আৰু আৰ্থিক এক স্থিতি চৰকাৰে প্ৰদান কৰিব লাগে। সেইখিনি কথা চৰকাৰক বাৰে প্ৰতি দাবী জনাই আহিছে। তো আজিলৈকে চৰকাৰে কথাখিনি শুনা নাই, এক উদাসীন মনোভাৱ লৈ আছিলে। কিন্তু এতিয়া দেখা গৈছে যে চৰকাৰে পুনৰ 1 অক্টোবৰৰ পৰা দৰমহা বঢ়াই দিয়া হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিভিন্ন মঞ্চত ক'ব ধৰিছে। সেয়ে বৰ্তমান শৈক্ষিক জগতৰ এই দিশটোৰ প্ৰতি চৰকাৰে এই সমাগত নিৰ্বাচনৰ পূৰ্বে অথবা নিজে কোৱাৰ ধৰণে অক্টোবৰৰ ভিতৰত সুব্যৱস্থা কৰিব লাগে, ন্যায্যতা শুনিব লাগে আৰু যিখিনি দাবী আছে সেই দাবীসমূহ পূৰণ কৰিবৰ কাৰণে ব্যৱস্থা ল'ব লাগে। আমি বিশেষ সূত্ৰ মতে গম পোৱা মতে শিক্ষকসকলে চৰকাৰৰ মনোভাৱৰ প্ৰতি এক নিৰ্দিষ্ট সময়লৈকে এক আস্থা ৰাখি নিজৰ ক্ষোভ বহিঃপ্ৰকাশ কৰা নাই। আশা কৰিছে যে চৰকাৰে সঠিক সময়ত শুদ্ধ সিদ্ধান্ত লৈ এই সকলো শৈক্ষিক জগতৰ এই শিক্ষাগুৰুসকলক উপকৃত কৰি আৰু নিৰ্দিষ্ট ব্যক্তিক নিৰ্দিষ্ট মৰ্যাদা প্ৰদান কৰি অসমৰ শৈক্ষিক জগতক এক সুস্থিৰ পৰিৱেশ প্ৰদান কৰিব বুলি সকলোৱে আশা কৰিছে। আমাৰো এই প্ৰাৰ্থনা যে টিউটৰসকল, বেঞ্চাৰ স্কুলৰ বিদ্যালয়ৰ শিক্ষকসকল সকলোকে তেওঁলোকৰ প্ৰাপ্য তেওঁলোকৰ ন্যায্যতা প্ৰদান কৰক, আৰ্থিকভাৱে সামাজিকভাৱে সুৰক্ষিত ৰাখক। কাৰণ সকলোৱে চৰকাৰৰ প্ৰতি চৰকাৰৰ জনকল্যাণমুখী কামৰ বাবে আশাৰে ৰৈ থাকে। ভূমিকাত সকলোৱে আশাবাদী হৈ আছে। আমিও বিচাৰোঁ শৈক্ষিক জগতৰ এই দিশটোৰ প্ৰতি মাননীয় মুখ্যমন্ত্ৰীকে আদি কৰি অসম চৰকাৰে সুদৃষ্টি প্ৰদান কৰি অনাথসকলৰ যিখিনি দাবী আছে সেই দাবীসমূহ পূৰণৰ ব্যৱস্থা গ্ৰহণ কৰক। পৰৱৰ্তী ভিডিঅ' যোগে আমি অন্যান্য কিছুমান বিষয় যিখিনি প্ৰসংগ অসমৰ টিউটৰসকল, অসমৰ বেঞ্চাৰ বিদ্যালয়ৰ শিক্ষকসকলৰ মনোভাৱ বা মনস্থিতি, তেওঁলোকৰ সাংগঠনিক কাৰ্যকলাপসমূহৰ বিষয়ে আমি পৰৱৰ্তী সময়ত পুনৰ এই মঞ্চত আলোচনা আপোনালোকে আমাক সহায় কৰিব। আলোচনাৰ বাবে এই মাধ্যমক আপোনালোকে লগত ৰাখক, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু আমাক উৎসাহিত কৰিব যাতে অনাগত সময়ত ধৰণৰ আলোচনা লৈ আপোনালোকৰ মাজত আহিব পাৰে। নমস্কাৰ।